খহনীয়াত তছনছ ৰাজ্য ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে কিন্তু সংহাৰ কমা নাই খহনীয়াৰ এয়া পৰিৱেশ মানকাচৰৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে খহনীয়া মানকাচৰৰ নেৱাজেছপুৰৰ বৰ্মনপাৰাত খহনীয়াৰ কালৰূপ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ জাহ গৈছে নৈৰ বুকুত বৰ্মনপাৰাৰ এটা কালী মন্দিৰো জাহ যাওঁ ইতিমধ্যে মন্দিৰৰ শৌচালয় ব্ৰহ্মপুত্ৰত ভাঙি পৰিছে প্ৰতি বছৰে অঞ্চলটোত খহনীয়া হয় যদিও স্থায়ী প্ৰতিৰোধৰ বাবে আজিলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ এই গৰাখনৰ ফলত প্ৰতি বছৰে বহুত মানুহৰ গৃহহীন হৈ আছে ঘৰবাৰী ভাঙি আছে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈ আছে যোৱা 7 দিন মানতে 10-15টা ঘৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল আমি বাৰম্বাৰ চৰকাৰক দাবী জনাই আছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক দাবী জনাই আছোঁ জিলা প্ৰশাসনক দাবী জনাই আছোঁ আমাৰ যি স্থানীয় জনপ্ৰতিনিধি আছে তেখেতসকলক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰি আছোঁ কিন্তু তাৰ পিছতো তেখেতসকলৰ কোনো ধৰণৰ গা লৰা নাই চৰকাৰৰ কোনো ধৰণৰ গা লৰা নাই ইফালে নগৰবেৰাত ব্ৰহ্মপুত্ৰৰ ভয়াবহ খহনীয়াত জাহ গৈছে শ বিঘা কৃষিভূমি খহনীয়াৰ ফলত কেইবাখনো গাঁৱৰ 5 শতাধিক পৰিয়াল গৃহহীন নৈত জাহ গৈছে কেইবাটাও বাটপথ চেঙাৰ কাছুমাৰা মচৰাত খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ দান বৰঙণি উঠাই ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ চেষ্টা কৰিছে এইসকল লোকে জাল আৰু মাটি ভৰ্তি বস্তাৰে মচৰাৰ পৰা কাছুমাৰালৈ খহনীয়া ৰোধৰ চেষ্টা কৰিছে এইসকল স্থানীয় ভুক্তভোগী ৰাইজে চৰকাৰ প্ৰশাসনলৈ বাট নাচাই খহনীয়া ৰোধৰ বাবে ৰাইজে এনেদৰে হাতে কামে লগা দেখিবলৈ পোৱা গ'ল আমাৰ চৰকাৰ যে আছে অসম চৰকাৰ হেও কোনো পদক্ষেপ হাতত লোৱা নাই এতিয়া আমি ৰাইজৰ পৰা উপায় নাপায় ৰাইজৰ পৰা পইচা পাতি উঠাই এতিয়া আমি নেট জালৰ সহায়ত কিবা এটা উপায় ওলাইছোঁ যে নেট জাল দি আমি নদী ভান দিম কি জানি আল্লাহ বা ভগৱানে আমাক কিবা সহায় কৰিবই ইপিনে সংহাৰী বানৰ পিছত নাওবৈচাত খহনীয়াৰ তাণ্ডৱ নাওবৈচাৰ 9 আলিৰ শ বিঘা কৃষিভূমি জাহ গৈছে সোৱণশিৰিৰ বুকুত সোৱণশিৰিৰ ৰূপ দেখি নীৰৱে চকুলো টুকিছে এতিয়া নৈপৰীয়া ৰাইজে কেইবাটাও পৰিয়ালে আপোন ঘৰখন নিজ হাতে ভাঙি ঢাপলি মেলিছে নিৰাপদ স্থানলৈ এসপ্তাহ 10 দিনলৈকে যিখন গাঁও আছিল আজি নিখেষ হৈ গৈছে 100-150 ঘৰ মানুহ ইতিমধ্যে কৃষিভূমি হেৰুৱাইছে আৰু বাসভূমিও হেৰুৱাইছে আৰু এই অঞ্চললৈকে আজি লখিমপুৰৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া আহি এই অঞ্চলত আজিলৈকে একদিন দেখা দিয়া নাই এই অঞ্চলৰ সমস্যাৰ হকে বুজ লোৱা নাই লখিমপুৰ জিলাৰ তথা লখিমপুৰ সদৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া আপুনি ইয়াত আহক এই গাঁৱৰ সমস্যাসমূহৰ হকে আপুনি বুজ লওক এনেদৰে এতিয়া বানৰ সংহাৰৰ পাছতেই খহনীয়াৰ কালৰূপত ত্ৰস্তমান নৈপৰীয়া যিকোনো সময়ত আপোন ঘৰখন নৈৰ বুকুত জাহ যোৱাৰ শংকালৈ দিন অতিবাহিত কৰিছে তেওঁলোকে ব্যুৰো ৰিপৰ্ট NKTV+